তেওঁৰ মিলি যোৱা ধৰণৰ এটা কবিতা বাছি ল'লো আজি। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই। জুবিন গাৰ্গৰ নামত লিখা এটা বিশেষ লিখনি উদ্ধাৰ হয়। গৰিমা শইকীয়া গাৰ্গে বিহু মঞ্চত জুবিন গাৰ্গৰ নামত লিখা এনেকুৱা এটা বিশেষ লিখনি পাঠ কৰিছে, যি পাঠ কৰা শুনাৰ পিছত প্ৰত্যেকজন জুবিন অনুৰাগীৰ চকুত চকুলো বৈ আহিছে। মই অলপ সময়ৰ পিছতেই গৰিমা শইকীয়া গাৰ্গৰ সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু এইবাৰ বহাগ বিহুৰ যি উল্লাস, যি মাদকতা থাকিব লাগিছিল, সেয়া উল্লাস মাদকতা বৰ্তমান সময়ত নাই। সেই আনন্দ ফূৰ্তি প্ৰত্যেকজন অসমীয়াৰ মনত বৰ্তমান সময়ত নাই। কাৰণ আমি বহাগক যোনে নতুন ৰূপত আগুৱাই লৈ যায়, যোনে নতুন ৰূপ প্ৰদান কৰে, সেই কণ্ঠক আমি হেৰুৱাইছোঁ। সেই কণ্ঠক আমি দ্বিতীয়বাৰলৈ শুনিব নাপাম। আৰু সেইবাবে এইবাৰ বহাগ একেবাৰে উৰুঙা উৰুঙা হৈ পৰিছে। যিজন ব্যক্তিৰ কণ্ঠত বহাগক নতুন ৰূপ প্ৰদান কৰে, যিজন মানুহক চাবৰ বাবে হাজাৰ হাজাৰ মানুহ সমাৱেশ হয়, সেই মানুহজন কিন্তু এইবাৰ নাই। সেই মানুহজনৰ ধেমেলীয়া কথাবোৰ, সেই মানুহজনৰ সংগীতানুষ্ঠানবোৰ এইবাৰ অসমবাসী ৰাইজে চাবলৈ নাপায়। গতিকে সেইবাবে এইবাৰ বহাগ বিহু আন বিহুবোৰতকৈ কিছু পৃথক। এইবাৰ অসমীয়াৰ মনত আনন্দ উল্লাস নাই। তথাপিও ক'ৰবাত অনুষ্টুপীয়াকৈ হ'লেও বহাগ বিহু পালন কৰিছে, বহাগ বিহুৰ অনুষ্ঠানসমূহ পাতিছে। তাত গৰিমা শইকীয়া গাৰ্গক নিমন্ত্ৰণ জনাইছিল। গৰিমা শইকীয়া গাৰ্গৰ লগত জুবিন গাৰ্গৰ যি ভগ্নী পামী বৰঠাকুৰ উপস্থিত হৈছিল। আৰু তাত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ এটি বিশেষ লিখনি পাঠ কৰিছিল, জুবিন গাৰ্গৰ লগত মিল থকা এটি বিশেষ লিখনি। সেই লিখনিটো পাঠ কৰাৰ পিছতেই কি পৰিস্থিতি হৈছে সেয়া আপোনালোকে কল্পনাই কৰিব নোৱাৰিব। আচলতে আপোনালোকে ভাবিবই নোৱাৰিব কেনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে সেই লিখনিটো পাঠ কৰি দিয়াৰ পিছত। যিহেতু গৰিমা শইকীয়া গাৰ্গে নিজেই কৈছিল যে মই প্ৰত্যেকজন জুবিন অনুৰাগীৰ মাজতে মই জুবিন গাৰ্গক বিচাৰি পাওঁ, ইয়াতে আহিছোঁ, এই মঞ্চখনত থিয় হৈছোঁ, এতিয়াও মই জুবিন গাৰ্গ যেন কাষতে আছে সেইটো মই অনুভৱ কৰোঁ। কিন্তু সেই লিখনিটো পাঠ কৰাৰ পিছত গৰিমা শইকীয়া গাৰ্গে যিহেতু কৈছিল মই আৰু নাকান্দো বুলিকে, কিন্তু সেই লিখনিটো পাঠ কৰাৰ পিছত গৰিমা শইকীয়া গাৰ্গে হুক হুকাই কান্দি উঠিছে। মই লিখনিটো আপোনালোকক শুনাইছোঁ, আপোনালোকে লিখনিটো এবাৰ শুনক। তেওঁৰ মিলি যোৱা ধৰণৰ এটা কবিতা বাছি ল'লো আজি। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা, বৰঞ্চ মই অন্ধ হৈ পৰোঁ। লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত, যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ, যাতে মই সঁচাকৈয়ে অন্ধ হ'ব পাৰোঁ। দিয়াচোন লিখি দিয়া তুমি পোহৰ মোৰ অভিধানত, লিখি দিয়া নাই এবাৰলৈ, দিয়াচোন লিখি দিয়া পোহৰ, লিখি দিয়া। তেওঁৰ মিলি যোৱা ধৰণৰ এটা কবিতা বাছি ল'লো আজি। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা, বৰঞ্চ মই অন্ধ হৈ পৰোঁ। লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত, যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ, যাতে মই সঁচাকৈয়ে অন্ধ হ'ব পাৰোঁ। দিয়াচোন লিখি দিয়া তুমি পোহৰ মোৰ অভিধানত, লিখি দিয়া নাই এবাৰলৈ, দিয়াচোন লিখি দিয়া পোহৰ, লিখি দিয়া।